ট্ৰেভেল উইথ পৰি নাৰ্চাৰী হৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়িছোঁ। ভিডিঅ'টো হ'ল মই আজিৰ পৰা প্ৰায় 2 মাহমানৰ আগতে কিছুমান বগানভেলিয়া কাটিং লগাই ৰাখিছিলোঁ। সেই কাটিংসমূহ মই আগতে আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছোঁ। আজি এই কাটিংসমূহ মই ৰিপৰ্ট কৰিব লৈছোঁ, তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে, এইখিনি বগানভেলিয়া কাটিং। ইয়াত প্ৰায় 55টা প্ৰজাতিৰ বগানভেলিয়া ইয়াতে কাটিং লগাই থোৱা আছে। আৰু কিছু কাৰণত গৰমৰ বাবে বা অইন কোনোবা কিবা কাৰণত কিছুমান কাটিং নাবাছিল। যি কি নহওক, কিছুমান যিখিনি বাচি আছে বা ভালকৈ গ্ৰ'থ হৈছে ইতিমধ্যে, সেই কাটিংসমূহ মই আজি ৰিপৰ্ট কৰিম। তাৰে ভিতৰত এটা অতি জনপ্ৰিয় ভেৰাইটি হ'ল আপেল ৰেড ভেৰাইটি। এইটো আপেল ৰেড, পাতখন অলপমান লাইট য়েল্ল' টাইপৰ হয়। এই ফুলটো আপোনালোকে হয়তো ক'ৰবাত দেখিবও পাৰে। এই ফুলৰ আকাৰ অতি ডাঙৰ হয়, ডাৰ্ক মেজেণ্টা টাইপৰ কালাৰ হয়, বহুত ধুনীয়া হয়। প্ৰতিটো গাঁঠিতে এই ফুল আহে। আৰু এই আপেল ৰেড ভেৰাইটিৰ যিসমূহ কাটিং ইয়াত বাচি আছে, সেই কাটিংসমূহ আজি মই ৰিপৰ্ট কৰিম। আৰু ৰিপৰ্ট কৰিবৰ কাৰণে আপোনালোকে কি কি প্ৰয়োজনীয় সামগ্ৰী ইয়াত ব্যৱহাৰ কৰিব, সেইখিনিও আপোনালোকক দেখুৱাম। এয়া দেখিছে, এইখিনি আপেল ৰেড ভেৰাইটিৰ কাটিং হয়। এয়া দেখা পাইছে আপোনালোকে যেতিয়া কাটিংবিলাক ৰিপৰ্ট কৰিব, তেতিয়া এবাৰ পটটো দাঙি পেলাই এইদৰে তলৰ ফালে চাই ল'ব, শিপা আহিছে নাই। এই দেখা পাইছে আপোনালোকে, শিপা তলৰ ফালে দেখা গৈছে। সেইকাৰণে ট্ৰান্সপাৰেণ্ট যদি পট লয় আপোনালোকে, এইখিনি পানী খোৱা গ্লাছ হয়, তেতিয়া আপোনালোকৰ ৰিপৰ্ট কৰিবৰ বাবে সুবিধা হয়। শিপা কিমান বাঢ়িছে তলত সেইটো দেখা পোৱা যায়। যি কি নহওক, ৰিপৰ্ট কৰিবৰ বাবে মই লৈছোঁ এইখিনি চালনি কৰি লোৱা গুৰি মাটি। এয়া দেখিছে, অকল মাটিয়ে ল'ব। প্ৰথম অৱস্থাত যিহেতু পলিটো খুব থুনুকা হৈ থাকে, সেইবাবে ইয়াত কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰিব নালাগে। ভাৰ্মি কম্প'ষ্ট হওক বা গোবৰ সাৰেই হওক, কোনো ধৰণৰ সাৰ আপোনালোকে ইয়াত ব্যৱহাৰ নকৰিব। তাৰপিছতে মই লৈছোঁ এই টেৰাকোটা আপোনাৰ থাৰ্মোকট 6 ইঞ্চি। দেখিছে, এইদৰে তলৰ ফালে হোল আছে। আৰু ইয়াতে আপোনালোকে কি কৰিব, যদি ঘৰত আছে বা ওচৰত ক'ৰবাত পায়, ধানৰ তুঁহ ল'ব। এয়া দেখিছে ধানৰ পচিজৰ তুঁহ, ইয়াতে ধানৰ তুঁহ দি দিব অকণমান, নিৰ্দিষ্ট পৰিমাণে দি দিব। দি পেলাই অলপ তলত হেঁচি দিব। হেঁচি দিয়াৰ পিছত ইয়াতে পুলিটো আপোনালোকে উঠাই বহাই দিব। এয়া দেখিছে, পুলিটো মই ইতিমধ্যে ইয়াত বহাই দিছোঁ। তাৰপিছত কি কৰিব, লাহে লাহে ইয়াতে মাটি দি দিব। ঠিক আধালৈকে দিব। প্ৰথমতে আধালৈকে দিয়া হৈ গৈছে। দিয়াৰ পিছত অলপ এইদৰে লৰাই দিব। যেতিয়া এইদৰে লৰোৱা হৈ যাব, তাৰপিছত কি কৰিব, পুলিটো জীয়াই থাকিবলৈতো ইয়াত খানা লাগিব। আমি যিহেতু ইয়াত মাটিৰ লগত কোনো ধৰণৰ জৈৱিক বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, সেয়েহে আপোনালোকে অৰ্গেনিকভাৱে তৈয়াৰ কৰা এবিধ শ্ল' ৰিলিজ ফাৰ্টিলাইজাৰ, আপোনাৰ ইয়াৰ যিটো গুণাগুণ, ইয়াক খুব গছজোপাই লাহে লাহে পায়। ঘপককৈ মানে দিয়াৰ লগে লগে সি চক হৈ নাযায় মানে। সেইকাৰণে কি কৰিব আপোনালোকে,
ইয়াত দেখিছে এয়া বোন মিল হ'ল এবিধ শ্ল' ৰিলিজ ফাৰ্টিলাইজাৰ। সেইবাবে ইয়াতে কি কৰিব, 1 চামুচ এই চামুচখনেৰে বোন মিল ইয়াত দি দিব। আৰু দিন যোৱাৰ লগে লগে গছজোপাৰ শিপাসমূহো বাঢ়ি আহিব আৰু ইয়াৰ পৰা যি ৰাসায়নিক দ্ৰব্য আছে মিহলি হৈ আছে বোন মিলত, সি গছজোপাই লাভ কৰিব আৰু গছজোপা ডাঙৰ হোৱাত সহায় কৰিব। বোন মিল হ'ল জীৱ জন্তুৰ যি হাৰ্ডি তাৰ পৰা প্ৰস্তুত কৰা এবিধ অৰ্গেনিক সাৰ। এই সাৰ আপোনালোকে অনায়াসে ব্যৱহাৰ কৰিব পাৰে। এইদৰে সাৰখিনি দি দিয়াৰ পিছত এতিয়া মাটি দি দিব, এইদৰে দি দিব। আৰু এটা কথা মন কৰিব, পটটোৰ পৰা ঠিক ½ ইঞ্চি মান আপোনালোকে মাটিখিনি তলত ৰাখিব। তেতিয়া কি হ'ব, আমি যেতিয়া পানী দিম সেই পানীখিনি বাহিৰলৈ বাগৰি নাহিব। বহুতে কি কৰে, পুলিটো লগাই পেলাই পটটোৰ ওপৰলৈকে মাটি দি দিয়ে আৰু পানী যেতি দিয়ে পানীখিনি বাগৰি আহে। আৰু পানীখিনিৰ লগতে আপোনাৰ যি তাতে সাৰ মিহলি হৈ আছে মাটিত, সেই সাৰখিনিও আপোনাৰ ওপৰৰ ফালে পানীৰ লগত মিহলি হৈ ওলাই আহে। সেয়েহে আপোনালোকে এতিয়া ½ ইঞ্চিমান তলত মাটিখিনি ৰাখিব, যাতে এই পানীখিনি বাহিৰলৈ বাগৰি নাহে। আৰু এইখিনি ইতিমধ্যে মই ৰিপৰ্ট কৰিছোঁ আৰু কিছুদিনৰ পিছতে এই পুলিসমূহে লহপহকৈ বাঢ়ি আহিব আৰু বাঢ়ি অহাৰ লগে লগে তাক আপুনি যদি চেপ দিব বিচাৰে চেপ দিব পাৰিব। আৰু এটা কথা, এই পটটোত মই যদি বেছিছে বেছি 1 মাহ ৰখাৰ পিছত ইয়াক মই পুনৰ এটা ডাঙৰ পটলৈ ইয়াক বদলি কৰি দিম। তেতিয়া কি হ'ব, গছজোপা আৰু সোনকালে ডাঙৰ হ'ব আৰু গছজোপাৰ মই তাৰ আকাৰ দিয়াত মোৰ সুবিধা হ'ব। দেখিছে, ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত এই পুলিসমূহ কিদৰে ডাঙৰ হ'ব আৰু কিদৰে মই চেপ দিম তাৰ ভিডিঅ' আপোনালোকক আগলৈ দেখুৱাম। আজিলৈ এইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।